নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ অন্তৰত ভালে সংখ্যক পোষ্ট ইতিমধ্যে খালী হৈছে। নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট হিচাপে 272টা, ডায়েলিচিছ টেকনিচিয়ান হিচাপে 4টা, হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ হিচাপে 33টা, ফাৰ্মাচিষ্ট হিচাপে 105টা আৰু ৰেডিঅ'গ্ৰাফাৰ এক্স-ৰে হিচাপে 4টা, ECGৰ কাৰণে 4টা আৰু লেবৰেটৰী এটেণ্ডেণ্ট হিচাপে 12টা পোষ্ট ইতিমধ্যে খালী হৈছে। গতিকে যিসকল বন্ধু বান্ধৱীয়ে অনলাইন কৰিব খুজি আছে তেওঁলোকৰ বয়স নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্টৰ বাবে 20ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু ডায়েলিচিছ টেকনিচিয়ানৰ বাবে 20ৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব আৰু হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ হিচাপে 18ৰ পৰা 33 বছৰ হ'ব লাগিব। ফাৰ্মাচিষ্ট এণ্ট্ৰিৰ কাৰণে 20ৰ পৰা 35 বছৰ, ৰেডিঅ'গ্ৰাফাৰৰ কাৰণে 19ৰ পৰা 33 বছৰ আৰু ECGৰ কাৰণে 18ৰ পৰা 33 বছৰ, লেবৰেটৰী এটেণ্ডেণ্টৰ কাৰণে 18ৰ পৰা 33 বছৰ। গতিকে যিসকল বন্ধু বান্ধৱীয়ে অনলাইন কৰিব খুজি আছে তেওঁলোকে কাষ্ট ও কেটেগৰী ৱাইজ ভালেখিনি বয়সৰ এজ ৰিলেক্সেশ্যন পাব। গতিকে যিসকলে ভাবিছে যে অনলাইন যোগে এপ্লিকেশ্যন কৰিম তেওঁলোকে মোৰ ডিছক্ৰিপশ্যনৰ পৰা এডভাৰটাইজমেণ্ট লিংকৰ জৰিয়তে যোগ্যতাখিনি চাই ল'ব আৰু তেওঁলোকে SC ST PWD সকলে 250 টকা ফিজ জমা দিব লাগিব, এক্স ছাৰ্ভিচমেনসকলে 250 টকা, ফেমেলসকলে 250 টকা, ট্ৰেন্সজেণ্ডাৰসকলে 250 টকা, মাইনৰিটিছসকলে 250 টকা, ইকনমিকেলি বেকৱাৰ্ডসকলে 250 টকা আৰু আদাৰ্ছসকলে 500 টকা ফিজ জমা কৰিব লাগিব। আৰু তেওঁলোকে 9 আগষ্টৰ পৰা অনলাইন যোগে এইটো আৰম্ভ হৈছে আৰু 8 ছেপ্টেম্বৰলৈকে অনলাইন চলি থাকিব। গতিকে এইখিনি সময়সীমাৰ ভিতৰত আপোনালোকে অনলাইন কৰি শেষ কৰিব। ধন্যবাদ।